নমস্কাৰ সবল আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি ৩ অক্টোবৰ আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ আজিৰ দিনটোৰ প্ৰথমটো ব্ৰেকিং নিউজ বাছি যাব নেকি শ্যাম কানু মহন্ত এই প্ৰশ্ন এই মুহূৰ্তত উত্থাপন হৈছে জুবিন গাৰ্গৰ হত্যাৰ সৈতে জড়িত শ্যাম কানু মহন্ত এইবাৰ বাছি যাব নেকি CIDৰ ভুলৰ বাবে শাস্তিৰ পৰা বাছি যাব নেকি শ্যাম কানু দেশৰ সৰ্বোচ্চ আদালতত লেখ আবেদন দাখিল কৰিছে শ্যাম কানু মহন্তই যোৱা 30 ছেপ্টেম্বৰ তাৰিখে লেখ আবেদন দাখিল মহন্তৰ অসমৰ পৰা গোচৰটো স্থানান্তৰৰ বাবে আবেদন কৰাৰ সম্ভাৱনা 56715/2025 নম্বৰত ফৌজদাৰী লেখ আবেদন দাখিল শ্যাম কানুৰ হৈ অধিবক্তা ৰাজ কমলৰ লেখ আবেদন দাখিল সুপ্ৰিম কোৰ্টত আৰু সেই এতিয়া প্ৰশ্ন উত্থাপন হৈছে জুবিন গাৰ্গৰ হত্যাৰ সৈতে জড়িত শ্যাম কানু মহন্ত এইবাৰ বাছি যাব নেকি সুপ্ৰিম কোৰ্টত ইতিমধ্যে লেখ আবেদন দাখিল কৰা হৈছে 172 পৃষ্ঠাৰ লেখ আবেদনত আত্মপক্ষ সমৰ্থনৰ আপ্ৰাণ চেষ্টা শ্যাম কানু মহন্তৰ ভগ্ন শৰীৰৰ বাবে জুবিন গাৰ্গৰ মৃত্যু হৈছিল ছিংগাপুৰত সিদ্ধাৰ্থ শৰ্মাই ফোন কৰি জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ দিছিল শ্যাম কানু মহন্তৰ লেখ আবেদনত এই তথ্য উল্লেখ কৰা হৈছে ভগ্ন শৰীৰৰ বাবেই হেনো ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যু হৈছিল আৰু সেই মৃত্যুৰ খবৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই ফোন কৰি জনাইছিল শ্যাম কানু মহন্তক লেখ আবেদনত এই কথা নিজেই উল্লেখ কৰিছে শ্যাম কানু মহন্ত সংবাদ মাধ্যম সামাজিক মাধ্যমক দোষাৰোপ শ্যাম কানু মহন্তৰ অসম আৰক্ষীৰ তদন্তৰ নিৰপেক্ষতাক লৈ প্ৰশ্ন মহন্তৰ NIA অথবা CBIৰ তদন্তৰ বাবে আবেদন শ্যাম কানুৰ CID SITয়ে সঠিক তদন্ত নকৰিলে বুলি আশংকা শ্যাম কানু মহন্তৰ ঘটনাৰ সময়ত সেই স্থানত নথকাৰ কথাও উল্লেখ কৰিছে লেখ আবেদনত শ্যাম কানু মহন্তই ঘটনাৰ সময়ত গ্ৰহণ কৰা সকলো দৃশ্য সংগ্ৰহ আৰু জব্দৰ বাবে আবেদনত শ্যাম কানুৱে লিখিছে জুবিনৰ পূৰ্বৰ শাৰীৰিক অসুস্থতাৰ কথা ডিব্ৰুগড় ৰিজৰ্টৰ বাথৰুমত জুবিন দলি পৰাৰ কথাও উল্লেখ কৰিছে লেখ আবেদনটোত শ্যাম কানু মহন্তই লিখিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ বিৰুদ্ধে ৰাজহুৱা মন্তব্য দিছে সেইবাবে এই তদন্তত বিশ্বাস নকৰে ফেষ্টিভেল মহন্ত শ্যাম কানু মহন্তই ৰাজ কমল নামৰ এজন জ্যেষ্ঠ অধিবক্তাৰ সহায়ত এই লেখ আবেদন দাখিল কৰিছে শ্যাম কানু মহন্তই কংগ্ৰেছৰ দিনত পঞ্জাবৰ উপ সহকাৰী মহাধিবক্তা আছিল শ্যাম কানু মহন্তৰ অধিবক্তা ৰাজ কমল সাংসদ KTS তুলসীৰ অধীনত কাম কৰিছিল ৰাজ কমলে অৱশ্যে এই গোচৰৰ প্ৰক্ৰিয়া অসমৰ পৰা স্থানান্তৰ হোৱাৰ সম্ভাৱনা ক্ষীণ সুপ্ৰিম কোৰ্টত কৰা আবেদনৰ সময়ত দিল্লীতেই আছিল শ্যাম কানু মহন্ত লেখ আবেদনত নিজেই হস্তাক্ষৰ কৰিছিল শ্যাম কানু মহন্তই ৰাইজে দিয়া ভয় ভাবুকিৰ বাবে নিৰাপত্তাজনিত শংকাত ভুগিছিল শ্যাম কানু মহন্ত লেখ আবেদনত শ্যাম কানুৱে উল্লেখ কৰিছে এই কথা CIDয়ে মোক নিৰাপত্তা নিদি মোৰ বিৰুদ্ধে লুকআউট নোটিছ জাৰি কৰিলে অসম আৰক্ষীৰ বিৰুদ্ধে এইদৰে ক্ষোভ প্ৰকাশ কৰিছে ফেষ্টিভেল মহন্ত শ্যাম কানু মহন্তই আৰু আনপিনে শ্যাম কানু মহন্তৰ গ্ৰেপ্তাৰক লৈ ফাদিল হ'ল বিস্ফোৰক তথ্য কেইবাটাও ন তথ্য এইবাৰ পোহৰলৈ আহিছে শ্যাম কানু মহন্তক লৈ শ্যাম কানু মহন্তক গ্ৰেপ্তাৰক লৈ বিস্ফোৰক তথ্য ফাদিল হৈছে 30 ছেপ্টেম্বৰত লেখ আবেদন দাখিল কৰিছিল বিতৰ্কিত শ্যাম কানু মহন্তই 1 অক্টোবৰত কেনেকৈ গ্ৰেপ্তাৰ হ'ল শ্যাম কানু মহন্ত লেখ আবেদন কৰিবলৈ হ'লে ভাৰততেই থাকিব লাগিব শ্যাম কানু লেখ আবেদনৰ সময়ত নিজেই উপস্থিত থাকিবই লাগিব 30 ছেপ্টেম্বৰত তাৰ পূৰ্বলৈকে শ্যাম কানু ভাৰতত থকাৰ তথ্য ছিংগাপুৰৰ পৰা 1 অক্টোবৰত ভাৰতত উপস্থিত হোৱা নাছিল শ্যাম কানু মহন্ত উচ্চতম ন্যায়ালয়ৰ অধিবক্তা আদিল আহমেদৰ এই বিস্ফোৰক মন্তব্য আৰু সাংবাদিকৰ আগত অধিবক্তাগৰাকীয়ে এইদৰে মন্তব্য প্ৰকাশ কৰে এতিয়াও গোচৰৰ দিন সন্দৰ্ভত হোৱা নাই কোনো আলোচনা গোচৰটো হস্তান্তৰৰ চেষ্টা চলাই আছে শ্যাম কানু মহন্তৰ অধিবক্তাই দেশত নথকাকৈ লেখ আবেদন কৰাটো অসম্ভৱ হস্তাক্ষৰ অবিহনে লেখ আবেদন দাখিল সম্ভৱ নহয় আৰু শ্যাম কানু মহন্ত যদি 30 ছেপ্টেম্বৰলৈকে দিল্লীত আছিল তেন্তে আৰক্ষীয়ে গম পোৱা নাছিল নেকি কিয় আৰক্ষীয়ে 30 ছেপ্টেম্বৰত গ্ৰেপ্তাৰ কৰিব পৰা নাছিল শ্যাম কানু মহন্তক 1 অক্টোবৰতহে গ্ৰেপ্তাৰ কৰা হৈছিল শ্যাম কানু মহন্তক মুঠতে শ্যাম কানু মহন্তক লৈ এতিয়া ন তথ্য ফাদিল হৈ আছে আন এটা গুৰুত্বপূৰ্ণ খবৰ 19 ছেপ্টেম্বৰত জুবিন গাৰ্গৰ লগত আচলতে কি হৈছিল শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মাই স্বীকাৰ কৰিছে বহু কথা শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মাক ফাষ্ট ট্ৰেক জেৰা চলোৱা হৈছে SITৰ উপৰ্যুপৰি জেৰা শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক 18 ছেপ্টেম্বৰত নিশা
কোনে কোনে আয়োজন কৰিছিল পাৰ্টি, কোন কোন আছিল পাৰ্টিত, কেনেকৈ সাগৰৰ পাৰলৈ নিয়া হৈছিল মৰমৰ জুবিন গাৰ্গক, সকলো কথা সোধা হৈছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক। 19 ছেপ্টেম্বৰত প্ৰকৃততে হৈছিল কি, সাগৰত কোনে আয়োজন কৰিছিল সেই পাৰ্টি, আৰু ভাগৰুৱা জুবিনক সাগৰৰ পাৰলৈ কোনে লৈ গৈছিল, সকলো তথ্য এতিয়া ফাদিল কৰি আছে SITয়ে। ফাষ্ট ট্ৰেকৰ জৰিয়তে ওপৰজুপৰি জেৰা অব্যাহত আছে। SITৰ জেৰাত বহু চাঞ্চল্যকৰ কথা স্বীকাৰ কৰিছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই। পৰৱৰ্তী খবৰ, গৰিমা শইকীয়া গাৰ্গৰ অজ্ঞাতে তাৰছেম মিত্ৰাল আৰু সিদ্ধাৰ্থ শৰ্মাই হস্তগত কৰিব বিচাৰিছিল নেকি জুবিন গাৰ্গৰ মিউজিক LLPৰ মালিকীস্বত্ব। জুবিন গাৰ্গ মিউজিক LLPৰ স্বত্বাধিকাৰী কেৱল জুবিন গাৰ্গ বুলিহে জানিছিল গৰিমা শইকীয়া গাৰ্গে। তাৰছেম আৰু সিদ্ধাৰ্থই প্ৰস্তুত কৰা নথি দেখা নাছিল গৰিমা শইকীয়া গাৰ্গ, আৰু গৰিমা শইকীয়া গাৰ্গৰ অজ্ঞাতেই ব্লু প্ৰিণ্ট ৰচনা কৰিছিল নেকি তাৰছেম মিত্ৰাল আৰু জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই। জুবিন গাৰ্গ মিউজিক LLPৰ স্বত্বাধিকাৰী কেৱল জুবিন গাৰ্গ বুলিহে জানিছিল জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ফটো উঠিলেও হাৰি যাব নোৱাৰিব কোনো এজন দোষী। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিনটোত হাজাৰ মানুহৰ লগত ফটো উঠে। কিছু লোকে সেই ফটো নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰে। ফটো উঠিব আহিলে গতিয়াই কাকো দিব নোৱাৰি। শ্যামকানু মহন্ত আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাজত যিসমূহ ফটো ভাইৰেল হৈছিল, সেই ভাইৰেল ফটোৰ প্ৰসংগত এইদৰে মন্তব্য কৰিছে বিজেপিৰ মন্ত্ৰী পীযুষ হাজৰিকাই। পীযুষ হাজৰিকাই কৈছে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত ফটো উঠিলেও কোনো এজন দোষী হাৰি যাব নোৱাৰিব, জুবিন গাৰ্গে ন্যায় পাবই, মন্তব্য পীযুষ হাজৰিকাৰ। আন এটা গুৰুত্বপূৰ্ণ খবৰ, আমাৰ মূল কথাটো হ'ল দোষীয়ে শাস্তি পাবই লাগিব। দোষীৰ শাস্তিৰ দাবীত আমি অলৰ অচৰ আৰু অটল হৈ আছো। মই আগতেও কৈছোঁ যে জুবিন গাৰ্গৰ মৃত্যু বা হত্যাৰ ন্যায়ৰ কাৰণে আমি সকলো ওলাইছোঁ, যুঁজিছোঁ। তাৰ কাৰণে মানুহে আমাক যিয়েই নকওক লাগিলে। জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচৰাৰ বাবে কোনোবাই যদি কয় ৰাজনীতি কৰিছে, 100 বাৰ নহয় 1000 বাৰ তেনে ৰাজনীতি কৰিবলৈ ওলাই আহিম। জুবিনদাৰ মৃত্যুৰ ন্যায় লাগিবই। জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ দাবীত পুনৰবাৰ আজি সংবাদ মাধ্যমৰ আগত এইদৰে মন্তব্য প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। জুবিন গাৰ্গৰ বাবে সদায় মাত মাতি যাব বুলি মন্তব্য লুৰিণজ্যোতি গগৈৰ। আন এটা গুৰুত্বপূৰ্ণ খবৰ, জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা, গ্ৰেপ্তাৰ হ'ল শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা। যোৱা নিশা গ্ৰেপ্তাৰ হ'ল শেখৰজ্যোতি গোস্বামী, অমৃতপ্ৰভা মহন্ত। নেক্সট কোন, পৰৱৰ্তী সময়ত কোন গ্ৰেপ্তাৰ হ'ব, তাক লৈ এতিয়া চলিছে চৰ্চা। ইতিমধ্যে জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত 4জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। 4জনকে চলোৱা হৈছে জেৰা। ফাষ্ট ট্ৰেকত যিহেতু চলিছে জুবিন গাৰ্গৰ মৃত্যুৰ শেহতীয়া তদন্ত, কোনো এজন লোক হাৰি যাব নোৱাৰিব এই মৃত্যুৰ সৈতে জড়িত। বৰ্তমানলৈকে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰে 4 কালপ্ৰিতক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। গ্ৰেপ্তাৰ কৰা হৈছে ফেষ্টিভেল মহন্ত শ্যামকানু, জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামী, অমৃতপ্ৰভা মহন্তক। কেতিয়া গ্ৰেপ্তাৰ হ'ব সন্দীপন গাৰ্গ, কেতিয়া গ্ৰেপ্তাৰ হ'ব ছিংগাপুৰৰ অসম এছ'চিয়েশ্যনৰ বিষয়ববীয়া। ফাষ্ট ট্ৰেকত চলিছে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত। শীঘ্ৰেই আৰু বহুকেইজন লোকক গ্ৰেপ্তাৰ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। সন্দীপন গাৰ্গক অতি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। দিবলৈছো পৰৱৰ্তী খবৰ, শ্যামকানু মহন্তক সাক্ষাৎ কৰিবলৈ পুৱাই CIDৰ কাৰ্যালয়ত শ্যামকানু মহন্তৰ পত্নী সংবাদ মাধ্যমক উদ্দেশ্যি ক'লে, মোক আমাক ৰেহাই দিয়ক আপোনালোকে, মোৰো প্ৰাইভেচি আছে। শ্যামকানু মহন্তৰ বাবে আনিছিল ভাত, কিন্তু ভাত খাবলৈ নাপালে শ্যামকানুৱে। শ্যামকানুক সাক্ষাৎ কৰিবলৈ পুৱাই CIDৰ অফিচত শ্যামকানু মহন্তৰ পত্নী সংবাদ মাধ্যমক উদ্দেশ্যি শ্যামকানু মহন্তৰ পত্নীয়ে ক'লে, মোক আমাক ৰেহাই দিয়ক আপোনালোকে। CIDৰ জেৰাত যিমানেই কঠোৰ হৈছে সিমানেই বাঢ়িছে উৎকণ্ঠা। নিশা শ্যামকানুৰ বাবে পত্নী অনিতা ডেকাই আনিছিল খাদ্য আৰু কাপোৰ, কিন্তু ইতিমধ্যে যিহেতু নট এলাউড ঘোষণা কৰা হৈছে খাদ্য আৰু কাপোৰ, লকআপৰ ভিতৰত খাবলৈ শুবলৈ পৰা নাই শ্যামকানু মহন্ত আৰু জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা। ঘৰৰ পৰা অনা খাদ্য খাবলৈ দিয়া হোৱা নাই। লকআপৰ ভিতৰত এতিয়া নাখাই মৰিছে সিদ্ধাৰ্থ আৰু শ্যামকানু মহন্ত। ঘৰৰ পৰা অনা খাদ্য, ঔষধ, কাপোৰ নট এলাউড। যোৱা 48 ঘণ্টাই উচুপি আছে শ্যামকানু আৰু সিদ্ধাৰ্থ। কঠোৰ জেৰাৰ সন্মুখীন শ্যামকানু আৰু সিদ্ধাৰ্থ।
লকআপৰ অন্ধকাৰত সময় পাৰ কৰিছে ফেষ্টিভেল মহন্ত আৰু জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থই CIDৰ কাৰ্যালয়ত দিনক দিনে বৃদ্ধি পাইছে নিৰাপত্তা শ্যামকানু সিদ্ধাৰ্থৰ বাবে নিষিদ্ধ বাহিৰৰ খাদ্য সাক্ষাৎ কৰিব নোৱাৰিব আত্মীয়ই শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক ঘৰৰ পৰা নিয়া কোনো সামগ্ৰী দিব নোৱাৰিব শ্যামকানু আৰু সিদ্ধাৰ্থক AC নহলে টোপনি খেনো নাখে শ্যামকানু মহন্তৰ এতিয়া উচুপি জেলৰ ভিতৰতে কান্দিছে শ্যামকানু মহন্ত আৰু জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা পৃথকে এতিয়াও জেৰা চলোৱা হৈছে ফেষ্টিভেল মহন্ত আৰু সিদ্ধাৰ্থ জেৰাৰ অন্তত বহুকেইটা তথ্য লাভ কৰিছে আৰক্ষীয়ে এই দুয়োজনৰ পৰা আৰু আনপিনে শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তক 14 দিনৰ আৰক্ষী জিম্মাত লোৱা হৈছে 14 দিনৰ বাবে যেহেতু জিম্মাত লোৱা হৈছে যোৱা নিশা গ্ৰেপ্তাৰ কৰা হৈছিল জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তক 14 দিনৰ আৰক্ষী জিম্মাত 14 দিনত জেৰা চলোৱা হ'ব এই দুয়োজন ব্যক্তিক দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ জুবিন গাৰ্গৰ গান বজাবলৈ কোৱাই কাল হ'ল গুৱাহাটী মহানগৰীত অবিনাশ ৰস্কৰক মাৰপিট জুবিন গাৰ্গৰ গান বজাবলৈ কোৱাই কাল হ'ল এজন যুৱকৰ মহানগৰীৰ দুৰ্গা পূজা মণ্ডপত এই শিহৰণকাৰী ঘটনা অবিনাশ ৰজক নামৰ যুৱকজনৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে অবিনাশ ৰজকে জুবিন গাৰ্গৰ গীত বজাবলৈ দাবী জনাইছিল 20-25 জনীয়া এটা যুৱকৰ দলে প্ৰহাৰ কৰে অবিনাশক সুজিত সৰকাৰ ৰাতুল বৰাৰ নেতৃত্বত প্ৰহাৰ কৰে দলটোৱে আহত অবিনাশক হাস্পতালত সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হৈছে চিকিৎসাধীন অৱস্থাত মৃত্যু অবিনাশ ৰজক নামৰ যুৱকজনৰ ঘটনাক লৈ চাঞ্চল্য বিৰাজ কৰিছে সমগ্ৰ অঞ্চলত ঘটনা সন্দৰ্ভত পৰিয়ালে চানমাৰী আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে চানমাৰী আৰক্ষীয়ে বামুণী মৈদামৰ ৰেলৱে কলনীৰ কালিবাৰী জাগ্ৰত পূজা মণ্ডপত এই ঘটনা জুবিন গাৰ্গৰ গান বজাব কোৱাৰ বাবেই মৃত্যু হ'ল এজন যুৱকৰ আন এটা বিগ ব্ৰেকিং নিউজ নগাৰ আগ্ৰাসনত এতিয়া অতিষ্ঠ হৈ পৰিছে অসমীয়া এটা নিশাৰ ভিতৰতে নগাই জ্বলালে 100 ঘৰ সৰু পথাৰৰ অসম নাগালেণ্ড সীমান্তৰ চুঙাজানত উত্তেজনা চুঙাজান MV গাঁও পঞ্চায়তৰ অন্তৰ্গত টেঙাতলত এই ঘটনা এটা নিশাৰ ভিতৰতে নগাই অগ্নিসংযোগ কৰিলে শতাধিক ঘৰত শতাধিক লোকৰ বাসগৃহত সহস্ৰাধিক নগাই চলালে গুলীচালনা ঘটনাস্থলীত উপস্থিত গোলাঘাট জিলা আয়ুক্ত পুলক মহন্ত আৰক্ষী অধীক্ষক বন বিভাগৰ লোক CRPF দণ্ডাধীশ নগাৰ আগ্ৰাসনত এতিয়া চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে অসমত পৰৱৰ্তী খবৰ অৱশেষত 4 পৃষ্ঠাজোৰা ক্ষমাপত্ৰ ক্ষমা বিচাৰিলে কণ্ঠশিল্পী নীলোৎপল বৰাই দিছপুৰ থানাত তীব্ৰ জেৰা গায়ক নীলোৎপল বৰাক 8 ঘণ্টা ধৰি জেৰা নীলোৎপল বৰাক সাংবাদিকৰ কেমেৰা ভঙাৰ ভাবুকি দিছিল কণ্ঠশিল্পী নীলোৎপলৰ বিৰুদ্ধে দিছপুৰ থানাত গোচৰ দিছিল সাংবাদিকে আৰক্ষীৰ লিখিতভাৱে ক্ষমা বিচাৰিলে কণ্ঠশিল্পী নীলোৎপলে 4 পৃষ্ঠাজোৰা ক্ষমা ভিক্ষা কৰা পত্ৰ নীলোৎপল বৰাৰ দিবলৈ চোৱা আন এটা ব্ৰেকিং নিউজ আজি গুৱাহাটী মহানগৰীত ভয়ংকৰ অগ্নিকাণ্ড গুৱাহাটীৰ ফাঁচী বজাৰত SS ৰোডত বিধ্বংসী অগ্নিকাণ্ড পুৱতি নিশা অগ্নিকাণ্ডৰ সূত্ৰপাত চাইবাৰ মাৰ্ট নামৰ প্ৰতিষ্ঠানত বিধ্বংসী জুইৰ মাজত আবদ্ধ হৈ পৰে 4জনকৈ লোক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা অগ্নিকাণ্ডৰ পিছতেই শ্বাস প্ৰশ্বাস বন্ধ হৈ এজনৰ কৰুণ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে বহু চেষ্টাৰ অন্তত আন কেইজনক উদ্ধাৰ কৰে অগ্নি নিৰ্বাপক বাহিনীয়ে আটাইকেইজনৰে অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে পৰৱৰ্তী খবৰ মুখ মাছ বেপাৰী কৈ বেপাৰ কৰা ব্যক্তিসকলক অপমান কৰিছে কংগ্ৰেছে মই আজি কেবিনেট মন্ত্ৰী হৈও মধ্যজীৱী 100 বিঘা মাটিত মোৰ পুখুৰী আছে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি এই মন্তব্য কৰিছে বিজেপি মন্ত্ৰী পীযুষ হাজৰিকাই গৌৰৱ গগৈক উদ্দেশ্যি পুনৰবাৰ এইদৰে মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰিকাই